মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে শুদ্ধ অশুদ্ধ বিচাৰি উলিওৱা। ক নম্বৰ উক্তিটো হৈছে ভাৰতত 2 ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয়। এই উক্তিটো শুদ্ধ, তোমালোকে উত্তৰত লিখিবা শুদ্ধ। খ নম্বৰ উক্তিটো হৈছে জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰত প্ৰথম। এই উক্তিটো অশুদ্ধ, গতিকে তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। গ নম্বৰ উক্তিটো হৈছে ভাৰতৰ প্ৰায় সোঁমাজেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। এই উক্তিটো শুদ্ধ, তোমালোকে উত্তৰত লিখিবা শুদ্ধ। ঘ নম্বৰ উক্তিটো হৈছে দক্ষিণ ভাৰতৰ কলামাটি অঞ্চল চাহ খেতিৰ বাবে উপযোগী। এই উক্তিটো অশুদ্ধ, তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। ঙ নম্বৰ উক্তিটো হৈছে মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। এই উক্তিটো অশুদ্ধ, তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। দুই নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা। ক নম্বৰত দিয়া আছে দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰশান্ত মহাসাগৰ, আৰৱ সাগৰ, লোহিত সাগৰৰ ওপৰেদি প্ৰবাহিত হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আৰৱ সাগৰ। তোমালোকে উত্তৰত লিখিবা দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হয়। খ নম্বৰত দিয়া আছে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰত 380, 382, 324 জন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 382। তোমালোকে উত্তৰত লিখিবা 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। গ নম্বৰত দিয়া আছে ফল মূল উৎপাদনত পঞ্জাৱ, জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে জম্মু কাশ্মীৰ। তোমালোকে উত্তৰত লিখিবা ফল মূল উৎপাদনত জম্মু কাশ্মীৰৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম। ঘ নম্বৰত দিয়া আছে মৰুভূমি অঞ্চলত চিৰসেউজীয়া কাঁইটীয়া তৃণজাতীয় উদ্ভিদ পোৱা যায়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাঁইটীয়া। তোমালোকে উত্তৰত লিখিবা মৰুভূমি অঞ্চলত কাঁইটীয়া উদ্ভিদ পোৱা যায়। ঙ নম্বৰত দিয়া আছে ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ প্ৰদেশ। তোমালোকে উত্তৰত লিখিবা ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ। 3 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে 1 নম্বৰত দিয়া আছে মৌচুমীয় উদ্ভিদ। এইটো তোমালোকে খ অংশত থকা 4 নম্বৰ বছৰি 100 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ বৰষুণ হয়, এইটোৰ লগত মিলাই দিবা। ক অংশত 2 নম্বৰত দিয়া আছে তৃণজাতীয় উদ্ভিদ। এইটো তোমালোকে খ অংশত দিয়া 3 নম্বৰ বছৰি 50 চেণ্টিমিটাৰৰ পৰা 100 চেণ্টিমিটাৰ বৰষুণ হয়, এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত 3 নম্বৰত দিয়া আছে কাঁইটীয়া মৰুচ উদ্ভিদ। এইটো তোমালোকে খ অংশত দিয়া 2 নম্বৰ বছৰি 50 চেণ্টিমিটাৰতকৈ কম বৰষুণ হয়, এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত 4 নম্বৰত দিয়া আছে চিৰসেউজীয়া উদ্ভিদ। এইটো তোমালোকে খ অংশত দিয়া 1 নম্বৰ
200 সেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় এইটোৰ লগত মিলাই দিবা। চাৰি নম্বৰত দিয়া আছে চমু উত্তৰ লিখা 40টামান শব্দৰ ভিতৰত ক নম্বৰ প্ৰশ্নটো হৈছে জনসংখ্যা হ্ৰাস বৃদ্ধি কি কি কাৰণত হ'ব পাৰে। তোমালোকে উত্তৰত লিখিবা কোনো এখন ঠাইৰ জনসংখ্যাৰ পৰিৱৰ্তন মূলতঃ জন্মৰ হাৰ মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ বেছি হ'লে জনসংখ্যা বাঢ়ে। আনহাতে প্ৰাকৃতিক দুৰ্যোগ ৰোগ ব্যাধি যুদ্ধ বিগ্ৰহ বা স্থায়ীভাৱে ঠাই এৰি যোৱাৰ দৰে প্ৰাকৃতিক কাৰণসমূহে জনসংখ্যা সাময়িকভাৱে কমাব পাৰে। খ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ কি কি। তোমালোকে উত্তৰত লিখিবা ভাৰতৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ হ'ল দেশখনৰ বিশালতা বেলেগ বেলেগ ভূ-প্ৰকৃতি বিষুৱৰ পৰা দূৰত্ব উচ্চতাৰ পাৰ্থক্য আৰু মৌচুমী বতাহৰ প্ৰভাৱ। গ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ক'ত ক'ত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। তোমালোকে উত্তৰত লিখিবা ভাৰতত চিৰসেউজীয়া উদ্ভিদ পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢাল উজনি অসম অৰুণাচল হিমালয়ৰ নামনি অংশ মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কিছু অংশত পোৱা যায়। ঘ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত কপাহ খেতি হোৱা ঠাইসমূহ কি কি। তোমালোকে উত্তৰত লিখিবা ভাৰতত কপাহ খেতি হোৱা ঠাইসমূহ হ'ল মধ্যপ্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত কলা মাটি অঞ্চল। 5 নম্বৰত দিয়া আছে উত্তৰ লিখা 80টামান শব্দৰ ভিতৰত ক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ জলবায়ুৰ ওপৰত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে মানচিত্ৰৰ সহায়ত বুজাই লিখা। ইয়াত মই তোমালোকক এখন মানচিত্ৰ দি দিছোঁ এইটো তোমালোকে চাই আঁকি ল'বা। তাৰ পাছত তোমালোকে লিখিবা গ্ৰীষ্মকালত কৰ্কট ক্ৰান্তি ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে যাৰ ফলত তাত নিম্নচাপৰ সৃষ্টি হয়। ভাৰত মহাসাগৰৰ পৰা জলীয় ভাৱপূৰ্ণ গধুৰ বায়ু এই নিম্নচাপ অঞ্চললৈ বৈ আহে। এই বতাহৰ এটা হুতে অন্ধ্ৰপ্ৰদেশ উৰিষ্যা আৰু পশ্চিমবংগত প্ৰৱেশ কৰে। আন এটা হুত বাংলাদেশৰ ওপৰেদি পাৰ হৈ অসমত প্ৰৱেশ কৰে। কৰমণ্ডল উপকূলীয় অঞ্চল অসম মেঘালয় অৰুণাচল পশ্চিমবংগ ছিকিম আদিত এই বতাহৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয়। আনফালে আৰৱ সাগৰৰ ওপৰেৰে উত্তৰলৈ গতি কৰা বতাহৰ এটা হুতে পশ্চিম ঘাট পৰ্বতত খুন্দা মাৰে যাৰ ফলত দক্ষিণ ভাৰতৰ মালাৱাৰ উপকূল কংকণ উপকূল আৰু গুজৰাটৰ উপকূল অঞ্চলত বৰষুণ হয়। খ নম্বৰ প্ৰশ্নটো হৈছে ভিন ভিন খেতিৰ বাবে ভিন ভিন জলবায়ুৰ প্ৰয়োজন ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা প্ৰতিবিধ শস্যৰ বাবে নিৰ্দিষ্ট জলবায়ু আৰু মাটিৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে ধান খেতিৰ বাবে 25 ডিগ্ৰী চেলচিয়াছৰ অধিক উত্তাপ আৰু 100 চেণ্টিমিটাৰৰ অধিক বৰষুণৰ প্ৰয়োজন হয় যাৰ বাবে গংগা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা উপযুক্ত। আনহাতে ঘেঁহু খেতিৰ বাবে শুকান জলবায়ু আৰু কম বৃষ্টিপাতৰ প্ৰয়োজন। সেয়ে পঞ্জাৱ হাৰিয়ানা আৰু ৰাজস্থানত ইয়াৰ খেতি কৰা হয়।
কপাহ খেতিৰ বাবে কলা মাটি উপযোগী। চাহ আৰু কফিৰ বাবে ওখ এঢলীয়া মাটিৰ প্ৰয়োজন হয়। এইদৰে বিভিন্ন খেতিৰ বাবে ভিন ভিন জলবায়ু আৰু মাটিৰ প্ৰয়োজন হয়। গ নম্বৰ প্ৰশ্নটো হৈছে মৌচুমীয় উদ্ভিদৰ বাবে কেনেধৰণৰ জলবায়ুৰ প্ৰয়োজন? মৌচুমীয় উদ্ভিদৰ উদাহৰণ দি ভাৰতৰ ক'ত ক'ত সেইবোৰ পোৱা যায় উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা বছৰি 100 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ বৰষুণ হোৱা আৰু প্ৰায় 27 ডিগ্ৰী চেলছিয়াছ গড় উষ্ণতা থকা অঞ্চলত এনেবিধ উদ্ভিদ পোৱা যায়। এই উদ্ভিদবোৰক পৰ্ণপাতী উদ্ভিদ বুলিও কোৱা হয়, কাৰণ শীতকালত বৰষুণ আৰু উষ্ণতা কম হোৱাৰ বাবে পাত সৰি পৰে। শাল, চেগুন, শিহু, শিমলু, অৰ্জুন বিভিন্ন প্ৰজাতিৰ বা মৌচুমীয় অঞ্চলৰ উল্লেখযোগ্য উদ্ভিদ। এই উদ্ভিদৰ অৰণ্য ভাৰতৰ অধিকাংশ অঞ্চলত যেনে অসম, বিহাৰ, পশ্চিম বংগ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, মধ্য প্ৰদেশ, তামিলনাডু, পূৰ্ব ঘাট, পশ্চিম ঘাটকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশত পোৱা যায়। ঘ নম্বৰ প্ৰশ্নটো হৈছে ধান খেতিৰ বাবে কেনেকুৱা জলবায়ুৰ প্ৰয়োজন? ভাৰতৰ ধান খেতি প্ৰধান ৰাজ্যবোৰৰ নাম উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা ধান খেতিৰ বাবে গ্ৰীষ্মকালত বায়ুৰ উত্তাপ 25 ডিগ্ৰী চেলছিয়াছৰ অধিক হোৱা আৰু বৰষুণ 100 চেণ্টিমিটাৰতকৈ অধিক হোৱা জলবায়ুৰ প্ৰয়োজন। ভাৰতৰ প্ৰধান ধান খেতি কৰা ৰাজ্যসমূহ হ'ল পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ, অসম, পঞ্জাৱ, হাৰিয়ানা, উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু কেৰালা। পুঙ নম্বৰ প্ৰশ্নটো হৈছে জনসংখ্যা বৃদ্ধিয়ে আমাৰ দেশত কি কি সমস্যাৰ সৃষ্টি কৰিছে আলোচনা কৰা। তোমালোকে উত্তৰত লিখিবা অত্যধিক জনসংখ্যা বৃদ্ধি বৰ্তমান সময়ৰ এক জ্বলন্ত সমস্যা। জনসংখ্যা বৃদ্ধিৰ লগে লগে বসবাসৰ সমস্যা, বনাঞ্চল আৰু কৃষিভূমিৰ পৰিমাণ কমি যোৱাৰ সমস্যা, খাদ্য সমস্যা, নিবনুৱা সমস্যা, দৈনন্দিন জীৱন যাপনৰ সমস্যাকে আদি কৰি বহু সমস্যাৰ সৃষ্টি হৈছে। এনেদৰে বাঢ়ি অহা জনসংখ্যাক মানৱ সম্পদলৈ উত্তৰণ ঘটাব পাৰিলে জনসংখ্যা বৃদ্ধিৰ বাবে হোৱা সমস্যা বহু পৰিমাণে লাঘৱ হ'ব।